everyone, welcome to Education Idea. আজিৰ ভিডিঅ'টোত মক টেষ্টৰ 7 পাৰ্টটো ডিসকাস কৰিব লৈছো। ফাৰ্স্ট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ দ্য কনস্টিটিউশন অফ ইণ্ডিয়া এডপ্টেড কোন বছৰত ভাৰতৰ সংবিধান গৃহীত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 26 নৱেম্বৰ 1949 1949 চনৰ 26 নৱেম্বৰত ভাৰতৰ সংবিধান গৃহীত হৈছিল। Next question to hoise which is the longest written constitution in the world? Bishor atatকৈ দীঘল লিখিত সংবিধান কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইণ্ডিয়া। ভাৰতৰ সংবিধানখন বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান। Next question to hoise the concept of fundamental duties has been taken from the constitution of মৌলিক কৰ্তব্যৰ ধাৰণাটো কোনখন সংবিধানৰ পৰা লোৱা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাছিয়া। মৌলিক কৰ্তব্যৰ ধাৰণাটো ৰাছিয়াৰ সংবিধানৰ পৰা লোৱা হৈছে। Next question to hoise when was Supreme Court of India first inaugurated? ভাৰতৰ উচ্চতম ন্যায়ালয় কেতিয়া প্ৰথম উদ্বোধন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 28 জানুৱাৰী 1950 1950 চনৰ 28 জানুৱাৰীত ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰথম উদ্বোধন কৰা হৈছিল। Next question to hoise which house of parliament is sometimes called the house of elders? কোনখন সংসদ সদনক কেতিয়াবা জ্যেষ্ঠ সকলৰ গৃহ বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাজ্যসভা। ৰাজ্যসভা কেতিয়াবা জ্যেষ্ঠ সকলৰ গৃহ বুলি কোৱা হয় আৰু ৰাজ্যসভা কোৱা হয় আপাৰ হাউস অফ পাৰ্লামেন্ট আৰু লোকসভা কোৱা হয় লোৱাৰ হাউস অফ পাৰ্লামেন্ট। Next question to hoise who have the power to decide an election petition? নিৰ্বাচনী আবেদনৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা কাৰ আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হাইকোৰ্ট। নিৰ্বাচনী আবেদনৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা উচ্চ ন্যায়ালয়ৰ আছে। Next question to hoise the prime minister is appointed by which of the following? নিম্নলিখিত কাৰ দ্বাৰা প্ৰধানমন্ত্ৰী নিযুক্ত কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব প্ৰেসিডেন্ট। প্ৰধানমন্ত্ৰী নিযুক্ত ৰাষ্ট্ৰপতিৰ দ্বাৰা কৰা হয়। Next question to hoise who has the power to establish municipalities in union territory? কেন্দ্ৰীয় শাসিত অঞ্চলত পৌৰসভা স্থাপন কৰাৰ ক্ষমতা কাৰ আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়া। কেন্দ্ৰীয় শাসিত অঞ্চলত পৌৰসভা স্থাপন কৰাৰ ক্ষমতা ভাৰতৰ সংসদৰ আছে। Next question to hoise part 4 of Indian Constitution deals with ভাৰতীয় সংবিধানৰ 4 পাৰ্টটো কোনটোৰ সৈতে সম্পৰ্কিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি। ভাৰতীয় সংবিধানৰ 4th পাৰ্টটো ৰাজ্যিক নীতি নিৰ্দেশনামূলক নীতিসমূহৰ সৈতে সম্পৰ্কিত। Next question to hoise which is also known as Council of State? Council of State বুলি কাক কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাজ্যসভা। কাউন্সিল অফ ষ্টেট বুলি ৰাজ্যসভা কোৱা হয়। Next question to hoise who appoints the Attorney General of India? ভাৰতৰ মহাধিবক্তাক কোনে নিযুক্তি দিয়ে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব প্ৰেসিডেন্ট। ভাৰতৰ মহাধিবক্তাক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। Next question to hoise which right was described by Dr. B.R. Ambedkar as the heart and soul of the constitution? কোনটো অধিকাৰ ডক্টৰ B.R. আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি বৰ্ণনা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ। সাংবিধানিক প্ৰতিকাৰ অধিকাৰক ডক্টৰ B.R. আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি বৰ্ণনা কৰিছিল। Next question to hoise who presides over the joint session of Indian Parliament? ভাৰতীয় সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে?
ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দ্য স্পীকাৰ অৱ লোকসভা। লোকসভাৰ অধ্যক্ষই ভাৰতীয় সংসদৰ যুটীয়া অধিৱেশনত সভাপতিত্ব কৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকল ইজ এছ'চিয়েটেড উইথ বাজেট। কোনটো অনুচ্ছেদ বাজেটৰ সৈতে সম্পৰ্কিত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আৰ্টিকল 112। 112 অনুচ্ছেদটো বাজেটৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যনটো হৈছে হুৱেন ৱাজ দ্য ফাৰ্ষ্ট ছেছন অৱ লোকসভা হেল্ড। লোকসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হ'ব 13 মে 1952। 1952 চনৰ 13 মেত লোকসভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফৰ্ম অৱ গভৰ্ণমেণ্ট ইজ অলছ' ন'ন এজ ৰেছপন্সিবল গভৰ্ণমেণ্ট। চৰকাৰ কোনটোক দায়িত্বশীল চৰকাৰ বুলিও কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পাৰ্লামেণ্টাৰী গভৰ্ণমেণ্ট। সংসদীয় চৰকাৰক দায়িত্বশীল চৰকাৰ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য চেয়াৰমেন অৱ নীতি আয়োগ। নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব প্ৰাইম মিনিষ্টাৰ। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যনটো হৈছে দ্য ড্ৰাফটিং কমিটি অৱ কনষ্টিটিউৱেণ্ট এছেম্বলি ৱাজ এডপ্টেড অন। সংবিধান সভাৰ খচৰা সমিতি কেতিয়া গৃহীত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 29 আগষ্ট 1947। 1947 চনৰ 29 আগষ্টত সংবিধান সভাৰ খচৰা সমিতি গৃহীত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ ইলেক্টেড এজ দ্য পাৰ্মানেণ্ট প্ৰেছিডেণ্ট অৱ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি। সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে ৰাজেন্দ্ৰ প্ৰসাদক নিৰ্বাচিত কৰা হৈছিল। লাষ্ট কুৱেশ্যনটো হৈছে দ্য কনষ্টিটিউশ্যন অৱ ইণ্ডিয়া এডপ্টেড বাই দ্য। ভাৰতীয় সংবিধান কোনে গ্ৰহণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কনষ্টিটিউৱেণ্ট এছেম্বলি। ভাৰতৰ সংবিধান সভাই গ্ৰহণ কৰিছিল। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। থেংক ইউ।